নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজত তিয়হৰ খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। তো বৰষুণৰ বতৰ, যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত নাজিয়া F1 যিটো তিয়হ আছে সেইটো তিয়হৰ গুটি দিয়া হৈছে। তো খেতিৰ বয়স অলৰেডি 3 মাহ হৈ গ'ল। গছৰ পৰা বহুত ভাল চিঙন দি আছে আৰু গছৰ যিটো লাগন বহুত ভাল লাগন দিছে। তো বৰ্ষাকালত যদি আপোনালোকে ভাবিছে যে তিয়হৰ খেতি কৰিম তেনেহ'লে আপোনালোকে নাজিয়া F1 VN আৰৰ ক্ৰিছ, তাৰপিছত আৰু ডট বেলেগ বেলেগ তিয়হৰ গুটি আপোনালোকে দিব পাৰিব। কিন্তু এতিয়া সময়ত বৰ্তমান বৰষুণৰ সময়টো সেইকাৰণে আপোনালোকে চিনজিন্দা কোম্পানীৰ যিটো গ্ল'চি আছে বৰ্তমান সময়ত নিদিব। এইটো কিন্তু ছিজন নাই। সেইটো কৰিবলৈ হ'লে আপোনালোকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ সেইকেইটা মাহৰ ভিতৰত আপোনালোকে লগাব আগতীয়াকৈ। মোটামুটি সেই অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হয় আৰু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহলৈকে আপোনালোকে লগাব। কিন্তু মাৰ্চ মাহত লগালে সেইটো কিন্তু ভাল এটা ফলন নিদিব। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি খেতিৰ পৰা তিয়হ উঠাই থকা হৈ আছে, ইফালে গাড়ী আহি আছে। তো গছত মই দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ লাগন দিছে, চাব পাৰিছে প্ৰতিটো গছত কিমান ধুনীয়া লাগন দিছে তিয়হ। বৰষুণ বতৰ, আজি ইমান বৰষুণ হৈছে কি ক'ম। আমাৰ খাৰুপেটীয়াৰ ফালে বৰষুণ, তাৰ লগতে যিটো জিকা গুটি এতিয়া যদি আপোনালোকে দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে নামধাৰী দিব পাৰিব। আৰু গিৰি চিডৰ যিটো প্ৰিয়া সেইটো জিকাৰ গুটিও আপোনালোকে দিব পাৰিব। এইটো গছত কিন্তু বহুত ভাল লাগন দিয়ে, যিটো এই নামধাৰী আৰু এই গিৰি চিডৰ প্ৰিয়া গছত বহুত ভাল লাগন দিয়ে। এইটো হ'ল হাইব্ৰিড F1। তো বন্ধুসকল, আপোনালোকে এতিয়াও যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু আপোনালোকে সেইমতে আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি আগুৱাই যাব পাৰে। তো খেতি বৰ্ষাকালত কৰিবলৈ হ'লে আপোনালোকে এটা কথা লক্ষ্য কৰিব, যাতে গছত কোনো ধৰণৰ ফাংগিচাইড নালাগে, সঘনাই বৰষুণ হৈয়ে থাকিব। আৰু ইনছেক্টিচাইড, ফাংগিচাইড এই দুটা কথা আপোনালোকে লক্ষ্য কৰিব। গুটি দিয়াৰ পিছত আপোনালোকে এই ইনছেক্টিচাইড আৰু ফাংগিচাইডৰ ঔষধবিলাক আপোনালোকে ৰেডি ৰাখিব, যাতে গছত কোনো ধৰণৰ পাতবিলাক গেলি নাযায়, পাতবিলাকত কোনো ধৰণৰ ফুলি নাযায়, কোচ নাখায়, গছে ব্ৰেক নামাৰে। তাৰ কাৰণে মই কেইটামান ইনছেক্টিচাইড আৰু ফাংগিচাইডৰ ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু সেইমতে আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব। তো ফাংগিচাইড লাগিছে, গছৰ পাতবিলাক ক'লা ক'লা দাগ পৰিছে, তাৰ কাৰণে জুডিঅ' পাৱাৰ, লখন্দি, আদামা কোম্পানীৰ যিবিলাক ঔষধ আছে সেইবিলাকো দিব। যিটো লখন্দি আছে ধমাজ কোম্পানী, এইবিলাক ঔষধ আপোনালোকে দিলে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। চিনজিন্দা কোম্পানীৰ চেমডেজ দিব, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া দিব, ধমাজ কোম্পানীৰ দাহা, ডাষ্টাৰ এইবিলাক ঔষধ আপোনালোকৰ যদি খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। উৰণীয়া পোকে ডিষ্টাৰ্ব নকৰিব। তাৰপিছত এই সৰু সৰু কলিবিলাকত যে ফুটা কৰি থাকে সেইটো নকৰিব। তাৰ কাৰণে ডেলিগেটো দিব পাৰিব, মেজগাৰ্ড, বায়'ড'জ এইবিলাক ঔষধ আপোনালোকৰ খেতিত দিব। খেতি চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ লগতো বেলেগকো চোৱাৰ কাৰণেও সুবিধাজনক কৰি দিব। এইমাত্ৰ এইটো খেতিৰ পৰা 5 কুইণ্টেল উঠোৱা হ'ল। তো আধাখিনি বাকীয়ে থাকিল। তো আপোনালোকৰ ফালে তিয়হৰ বজাৰ কেনে আছে আপোনালোকে কমেণ্ট কৰি জনাব। তো মই বহুত ঠাইলৈকে এইবিলাক মেডিচিন আপোনালোকৰ কাৰণে যিবিলাক খেতিৰ বিধান লাগে আপোনালোকৰ কাৰণে মই দি আছোঁ। আপোনালোকৰো যদি লগা হৈছে আপোনালোকে 7002163162 এইটো নাম্বাৰত হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম। তো আপোনালোকেও আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি যেতিয়া আগবাঢ়ি যাব পাৰিব তেতিয়া আপোনালোকেও সফল হোৱাটো নিশ্চিত। আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ খেতি কৰি লাখত টকা উপাৰ্জন কৰিব পাৰিব, মই সেয়াই কামনা কৰিছোঁ। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মন গৈছে খেতি কৰিবৰ কাৰণে তেনেহ'লে আপোনালোকে আৰু দেৰি নকৰি আপোনালোকে খেতিত লাগি যাওক, পূৰা দমে খেতিত লাগি যাওক, আপোনালোকে সফল হ'বই হ'ব। তো আজিলৈ এইখিনিতো সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।